গতিকে আমি এইবাৰ মহলবিলাকত বিশেষকৈ ডাঙৰ মহলবিলাকত ৱেব ব্ৰিজটো আমি কম্পালচৰি কৰিম যে তেওঁলোকে ৱেব ব্ৰিজ লগাবই লাগিব যাতে মহলৰ পৰা মানে ৰাজহ চুৰি কৰি যাতে গাড়ী আহিব নোৱাৰে এই কথাবিলাক আমি লক্ষ্য ৰাখিম গতিকে এই ধৰণৰ কিছু সংস্কাৰমূলক কামত আমি পৰিকল্পনা কৰি আছো আমাৰ অখিল গগৈ ডাঙৰীয়াই টিটকাৰী মাৰিছে কাৰণ তেওঁ এইবিলাক কাম হোৱাটো নিবিচাৰে কাৰণ তেওঁ এইবিলাক কাম হলে এই মহল চহলৰ পৰা মাজে মাজে পইচা পাই থাকে যে এইটো বন্ধ হৈ যাব সেইকাৰণে টিটকাৰী মাৰিছে তেখেতক কৈছো যে তেখেতে এইবিলাক নকৰিব আমি কৰি দেখুৱাই দিম যে কেনেকে কৰে গতিকে মই অখিল গগৈ ডাঙৰীয়াকে টিটকাৰী মাৰাৰ কাৰণে কৈছো যে তেখেতে এইবিলাক নকৰিলে ভাল আমি কৰিবলৈ গৈ আছো আমাক সহায় কৰিব কাৰণ শিৱসাগৰত এনেকুৱা মহল তহলৰ পৰা চাগে পইচা পাতি পাই থাকে সেইকাৰণে এই টিটকাৰীটো মাৰিছে যে এইটো হলে অসুবিধা হ'ব আপোনাৰ দোকানবিলাক লাহে লাহে বন্ধ কৰি আছো চিন্তা কৰিব নালাগে বন্ধ হৈ যাব গতিকে স্যাৰ মই উঠিলে এতিয়া গণ্ডগোল হৈ যাব আপোনাৰ দোকান উঠিম নে নাই স্যাৰ মোৰ নামটো লৈছে মই উঠিম নে নাই স্যাৰ মই উঠিম নে নাই কি হ'ব আৰু মই একদম উলিয়াই দিম খেলটো মোৰ নাম লৈ এনে গালি পাৰি আছে স্যাৰ আপুনি স্পীকাৰক আঙুলিটো কথা কি হৈছে ঠিক আছে মোৰ নামটো লৈ এনে গালি পাৰি আছে মই এক চাট দিলে উল্টি খাই যাব এতিয়া মই বিধায়কসকলক আগ্ৰহ ৰাখিম যে আপোনালোকৰ তাত থকা তথ্য যিসমূহ তথ্য থাকে আমাক ইমিডিয়েটলি দিব মই ইতিমধ্যে বিভিন্ন তথ্য দিয়া হ'ব কিন্তু আপুনি সিন্ডিকেটৰ গেট বিলাক বন্ধ কৰি লওক আগতে গোটেই নামনি অসমত আপুনি সিন্ডিকেট চলাই আছে আপুনি তথ্য নোহোৱাকৈ বিধানসভাত কথা নকব তথ্য যদি আছে তথ্য সহকাৰে কথা কব দিম নেকি এতিয়া গেট কেইখনৰ নাম কোনখন গেটত আপোনাৰ দৰে আমি ধেমালি কৰিবলৈ অহা নাই অসমৰ ৰাইজে আমাক ভাল কথা ক'বলৈ পঠাইছে আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষক দিয়ক আছে যদি তথ্য আপোনাৰ তথ্য আছে যদি দিয়ক এনেই থিয় হৈ যেতিয়া তেতিয়া যি টি কথা নকব আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ সময়ত দিয়ক আমি চেলেঞ্জ কৰিছো দিয়ক আপোনাৰ কিমান তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দিয়ক আমি তাৰ উত্তৰ দিম দিয়ক তথ্য আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব মুখ্য অধ্যক্ষ মহোদয় যদি তথ্য দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহলে বিধানসভাত ক্ষমা খুজক এনেকে বিধানসভাত হেৰি কৰিব নোৱাৰিব বিধানসভাক অপমান কৰাৰ অধিকাৰ তেওঁক দিয়া নাই আপোনাৰ ওচৰত তথ্য দিব লাগিব নহলে বিধানসভাত ক্ষমা খুজিব লাগিব আজি প্ৰস্তাৱ ল'ব লাগে আমি প্ৰস্তাৱ ল'ম যদি তেওঁ তথ্য দিব নোৱাৰে তেওঁ ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহলে ক্ষমা খুজক তথ্য দিয়ক নহলে ক্ষমা খুজক দিয়ক তথ্য দিয়ক আপুনি তথ্য দিয়ক নহলে ক্ষমা খুজক মাননীয় অধ্যক্ষ মহোদয় হয় অখিল গগৈ ডাঙৰীয়া আপোনাক তথ্য দিব লাগিব নহলে ক্ষমা খুজিব লাগিব মই এটা কথা কৈছো তথ্য দিব লাগিব নহলে ক্ষমা খুজিব লাগিব আমি কৈছো বাৰে বাৰে থিয় হৈ যি মন যায় তাকে ক'ব টিভিত ওলাবৰ কাৰণে যি মন যায় তাকে ক'ব আছে যদি তথ্য দিয়ক এখন তেনেকুৱা কিমান তথ্য আছে এক মিনিট আপুনি বহক আপুনি বহক প্লিজ প্লিজ আপুনি বহক I am on my foot. Please, please sit down. I am on my eye. যে এইটো বাহিৰৰ এইটো আপোনাৰ সংবাদমেল নহয় এক মিনিট এইখন বাহিৰৰ সংবাদমেল নহয় যে মুখৰে যি ইচ্ছে তাকে ক'ব যে তেখেতে স্যাৰ মোৰ নামটো কোনে লৈছিলে প্ৰথমতে এক মিনিট স্যাৰ কোনে লৈছিলে প্ৰথমতে আঙুলি নেৰিব মোৰ মোৰ কথা ক'ব দিয়ক গতিকে তেখেতৰ এক মিনিট তেখেতে যি তেখেতৰ মানে বক্তব্যৰ সময়ত তেখেতে সিন্ডিকেটৰ কথা তেখেতক জড়িত বুলি কৈছে এই কথাখিনি এক্সপ্লেইন কৰা হ'ল এতিয়া নেক্সট ছাপ্লিমেণ্টাৰী আহিব আপোনাৰ আব্দুল কালাম ৰচিদ নালাগে হ'ব এতিয়া এক্সপ্লেইন কৰা হ'ল কথা এগৰাকী সদস্যই উল্টাই দিম বুলি নিশ্চিত মই আই এম অন মাই ফুট চিনিয়ৰ মিনিষ্টাৰ ঠিক আছে এক মিনিট ঠিক আছে মই ব্যৱস্থা লৈ আছো আপুনি বহক প্লিজ sit down please 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 sit down
প্লিজ সিট ডাউন আপনি সাপ্লিমেন্টারি বন বিভাগৰ নোট হৈ গ'লে মানুহ মাৰে প্লিজ সিট ডাউন কওক বাংলাদেশত বাথৰুম চাপ্লাই দি আছে তেখেতৰ কোনো স্পীচ ৰেকৰ্ড হোৱা নাই তেখেতৰ কথা কোনো স্পীচ ৰেকৰ্ড হোৱা নাই তেখেতৰ কথা কোনো ৰেকৰ্ড হোৱা নাই প্লিজ নেক্সট গোৱালপাৰা বন বিভাগৰ অধীনত ডাকচিনি ঠিক পাহাৰত প্লিজ সিট ডাউন প্লিজ সিট ডাউন চনৰ পৰা তেখেতৰ স্পীচ ৰেকৰ্ড হোৱা নাই তেখেতৰ স্পীচ ৰেকৰ্ড হোৱা নাই মই কৈছোঁ নহয় তেখেতৰ স্পীচ ৰেকৰ্ড হোৱা নাই প্লিজ সিট ডাউন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।